হাই গুড মৰ্ণিং ভিউৱাৰ্ছ। আজি আহিলোঁ মোৰ খুৰাৰ ড্ৰেগন খেতি চাবলৈ। আমাৰ পথাৰতে এই খেতখন চাই ভাল লাগে, কাৰণ এইটো পুৰণা খেত হয়। অৰ্থাৎ যোৱা বছৰত তাৰ আগৰ বছৰ লগাইছিলে, যোৱাবাৰ বিক্ৰী কৰিছে। ভাল প্ৰফিট মানে লাভ কৰিছে। এই চাক দুটাকে ফুল লাগিছে। সঁচাকৈ চাবলৈ বহুত ভাল লগা। ৰাতিপুৱাৰ ভিউ একেবাৰে ইয়াত চাক তিনিটা লাগিছে। মাজত ৰাস্তা ৰাখি দিছে যাতে গাড়ী ধুনীয়াকৈ সোমাই দিব পাৰে। বেপাৰী গাড়ী লহেতো, সেইকাৰণে কাটি ধুনীয়াকৈ বেপাৰী ইয়াৰ পৰা লোড কৰি লৈ যায়। এই চাক গোবৰ দিছে বেছিকৈ। এই ডালটো চাক 5টা লাগিছে একেলগতে, আচৰিত। আৰু বহুত ডাল কাটি পেলাই দিব লাগে, কাৰণ বেছি ডাল ৰাখিলে আকৌ গছ বৃদ্ধি নহ'বতো। ওপৰৰ ভিউটো চাক কিমান ধুনীয়া লাগে, ভাল লাগে, এমেজিং। মজা, সঁচাকৈ মজা। অকণমান পানী জমা হৈ আছে, যোৱা কালি বৰষুণ দিছিল যে। চাক ইয়াত আৰু কেইদিনমান গ'লে বহুত ফুল আহিব। ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো। মিউজিক এড কৰা নাই, কাৰণ কথাবোৰ ক'লে আপোনালোকে বুজি নাপাব, ডিষ্টাৰ্ব ফিল কৰিব যে। এইটো ক্ষেত্ৰত কি হয়, দ্বিতীয় বছৰত ইমান সাৰ বা গোবৰ কমকৈ দিলেও হয়। বেছিকৈ ইয়াত দেখা পালোঁ কি, গছৰ আগ অংশখিনিতহে বেছি ফুল আহে। আৰু ইয়াত টোটেলি জৈৱিক, ঘৰত বনোৱা, প্ৰস্তুত কৰোৱা সাৰহে ইউজ কৰা হয়, কাৰণ এইবোৰ সাৰৰ ইফেক্ট কম। এইটো লং লাষ্টিং খেতি যে, আমি 10 বছৰলৈ ৰাখিব পাৰোঁ। তো ধন্যবাদ চাবৰ কাৰণে, ছাবস্ক্ৰাইব কৰিব।